চতিয়া থানাৰ অন্তৰ্গত ইটাখোলাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিদায় সম্বৰ্ধনা। চতিয়া থানাৰ অন্তৰ্গত ইটাখোলাৰ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াক শ্ৰীমন্ত শংকৰদেৱ ভৱনত ইটাখোলা ব্যৱসায়ী সন্থা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কবি সাহিত্যিক সাংবাদিক তথা প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। এই বিদায় অনুষ্ঠানটিত আৱেগিক হৈ পৰে অঞ্চলবাসী। ইটাখোলা বৃহত্তৰ অঞ্চলটোৰ শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছিল সৎ সাহসী বিষয়াগৰাকীয়ে। যিহেতু চৰকাৰী বিভাগীয় নিৰ্দেশনা অনুসৰি এই ঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয়, সেয়ে বিষয়াগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে অঞ্চলবাসীয়ে। ইটাখোলা ব্যৱসায়ী সন্থাৰ উদ্যোগত আজিৰ এই বিদায় সম্বৰ্ধনা আৰক্ষী বিষয়াগৰাকী আয়োজন কৰিছে আৰু ইয়ালৈ এই অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান সকলো দিশৰ বাবে আহিছে। ইয়াৰ বিশিষ্ট নাগৰিক ধৰ বিচৰণ ভূমি এই ইটাখোলা। ইটাখোলাক সাংস্কৃতিকভাৱে, বৌদ্ধিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, সামাজিকভাৱে আগুৱাই নিয়াৰ নিৰলস প্ৰচেষ্টা ইয়াৰ অঞ্চলবাসী ৰাইজে কৰিছে। তাৰ মাজত অপৰাধীৰ এই নৰ্থ জোনটো অপৰাধীৰ কাৰণে এটা বিচৰণস্থলী হৈ পৰিছে আৰু তাক লৈ ইটাখোলাবাসী যথেষ্ট আতংকিত আৰু ভৱিষ্যতৰ এটা অন্ধকাৰ দেখি আছে। ইয়াতে এগৰাকী খুব দায়িত্বশীল আমাৰ ইটাখোলাবাসী ৰাইজ আশ্বস্ত হৈছে, যথেষ্ট সকাহ পাইছিল ৰাইজে যে ড্ৰাগছৰ ঘাটি হৈ পৰিছিল ইটাখোলা। বিভিন্ন অপৰাধ সংঘটিত হৈছিল ইটাখোলা। ইটাখোলা বুলি ক'লে ইয়াত মদৰ বিভিন্ন লোক বিভিন্ন অপৰাধ সংঘটিত। এটা সময়ত উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ ইয়াত চলিছিল আৰু যিসকল আৰক্ষী বিষয়া আহিছিল তাৰ ভিতৰত আমাৰ ভাস্কৰ জ্যোতি শইকীয়া ডাঙৰীয়া ইয়াৰ ৰাইজে প্ৰধান যথেষ্ট সকাহ পাইছিল যে ইয়াতে ড্ৰাগছৰ এনেকুৱা এটা ঘাটি আছে যিটো আমাৰ কল্পনাৰ বাহিৰত, আমিতো নাজানে। আৰক্ষী বিষয়া হিচাপে তেখেতে যিটো পদক্ষেপ লৈছিল বা তেখেতৰ যি ইনফৰ্মেশ্যন আছিল তাৰ কাৰণে ইয়াতে ড্ৰাগছৰ যিবিলাক মাফিয়া থাকে এই অঞ্চলটোক তেওঁলোকে ব্যৱসায়ৰ মূল অঞ্চল হিচাপে ঘাটি হিচাপে ইয়াৰ পৰাই তেওঁলোকে ডিষ্ট্ৰিবিউট বৰ্ডাৰ ডিষ্ট্ৰিবিউট কৰে বা এই অঞ্চলত। এইবিলাকত আমি আচলতে নাজানো, আমাৰ তাত তেওঁলোকে ইনফৰ্মেশ্যন নাথাকে, কিন্তু ইয়াতে ড্ৰাগছৰ মানুহ প্ৰৱেশ কৰিলে আমাৰ এগৰাকী দক্ষ বিষয়াই এখন সমাজত সুশৃংখলিত কৰিব তাৰ উদাহৰণ আমি এইটো মোৰ ব্যক্তিগত মতামত নহয়। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।